কাইলৈ দেশবাসীয়ে উদযাপন কৰিব দেশৰ ৮০তম স্বাধীনতা দিৱস। কিন্তু স্বাধীনতা দিৱস কাইলৈ উদযাপন কৰিব তেনে সময়তে মই যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী বা গৌৰীপুৰ বিধানসভা সমষ্টি আৰু বীৰসিংহ বিধানসভা সমষ্টিৰ এটা সীমান্তৱৰ্তী আন্দাবাৰী অঞ্চলত। এই অঞ্চলত আমি আজি উন্নয়নৰ নমুনা দেখুৱাম, কাৰণ স্বাধীনতাৰ ৮০ বছৰ হ'লেও কিন্তু উন্নয়নৰ মুখ দেখা এটা অঞ্চল আজি আমি দেখুৱাবলৈ আহিছোঁ। এই অঞ্চলটোৰ ৰাইজে উন্নয়ন আজিলৈকে নেদেখিলে, কাৰণ আন্দাবাৰী, বয়েজেৰ আলগা, নায়েৰ আলগা আদি বিভিন্ন অঞ্চলৰ লোকসকলে এই পথেৰে যাতায়াত কৰে, কাৰণ টিপকাই নৈৰ ওপৰত এখন পকী দলং নোহোৱাৰ বাবে এওঁলোকে জমৰ যাতনা ভুগিবলগীয়া হয়। এই বৃহত্তৰ অঞ্চলত হেজাৰ হেজাৰ লোক এই যিটো নদী পথেৰে অহা যোৱা কৰে এই টুলুঙা নাৱেৰে, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলেও কিন্তু পঢ়িবলৈ বগৰীবাৰী আদি অঞ্চলত পঢ়া শুনা কৰিবলগীয়া হয়। কিন্তু স্থানীয় ৰাইজে বহু বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে যদিও কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সুফল পোৱা নাই। জনপ্ৰতিনিধিসকল নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া যদিও কিন্তু উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল আজি আমি আহি উপস্থিত হৈছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দুখ আৰু পৰিতাপৰ বিষয় যে আমি ভাৰত স্বাধীনৰ পিছত ৮০ বছৰ অতিক্ৰম কৰিলোঁ। কাইলৈ আমাৰ স্বাধীনতা দিৱস, আৰু এই স্বাধীনতা দিৱসটোৰ দিনটোতে আমাৰ দুখ আৰু পৰিতাপৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ যে আপোনালোকে দেখিছেই যে বৃহত্তৰ এটা সমষ্টিৰ ভিতৰত অসমৰ বীৰসিংহ বিধানসভা সমষ্টি, যি সমষ্টিয়ে উন্নয়নৰ মুখ এতিয়ালৈকে দেখিব পৰা নাই। বিশেষ ধৰণে আপোনাৰ ইয়াৰ পৰা প্ৰায় ৩ লাখ মানুহ এই নদীৰ ওপৰেদি নাৱেৰে পাৰাপাৰ হ'বলগীয়া হয়, আৰু সম্পূৰ্ণ মানুহ এই ৰাস্তাৰে পাৰাপাৰ হ'বলগীয়া হয়। ইয়াতে এতিয়ালৈকে কোনো ধৰণৰ ব্ৰিজৰ ব্যৱস্থা হোৱা নাই। আপোনালোকে জানে যে এই বৃহত্তৰ অঞ্চলত এতিয়ালৈকে স্কুল, কলেজ, উন্নতমানৰ শিক্ষা প্ৰতিষ্ঠান নাই, যাৰ কাৰণে গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই নাওখনেৰে পাৰাপাৰ হৈ আপোনাৰ এই বগৰীবাৰী মহামায়াত আহিবলগীয়া হয়। কিন্তু সেই আহোঁতে মাজভাগত যেনেধৰণে টিপকাই নৈ, আপোনাৰ এই নৈখনৰ কাৰণে দাবী বহুতবাৰ জনোৱা হৈছে যে আমাৰ ইয়াত এখন পকী দলং নিৰ্মাণ কৰিব লাগে, কিন্তু এতিয়ালৈকে নিৰ্মাণ হোৱা নাই। আমি বহুদিন আগতে আন্দোলনো কৰিছিলোঁ যে এইখন নদীৰ ওপৰত এখন পকী দলং লাগে, এতিয়ালৈকে হোৱা নাই। যাৰ কাৰণে আমি গোটেইখিনি মিলি আমি দাবী সমিতিও গঠন কৰিছোঁ। দাবী সমিতি আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে এই অঞ্চলত ৩ লাখতকৈ অধিক মানুহ ইয়াতে বসবাস কৰে, গতিকে ইয়াত এটা নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিব লাগে। কিন্তু বিশেষ ধৰণে এতিয়ালৈকে আমি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই। ইয়াতে 7খন পঞ্চায়ত আছে, 7খন পঞ্চায়তৰ মানুহ এইখন ৰাস্তাৰে অহা যোৱা কৰে। আৰু আপোনালোকে চাই আছে, আপোনালোকে ভিজুৱেলো ল'ব পাৰে, এনেকুৱা নাইৰাইম পাৰ হ'ব লাগে। যদি কিবা এটা ৰোগী ল'বলগীয়া হয় তেতিয়াহ'লে নাও নোহোৱাকৈ কেইবাজনো ৰোগী মৃত্যুবৰণো কৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰী, বহুত সৰু সুৰা ছাত্ৰ ছাত্ৰী আপোনালোকে চাইছে, এই সৰু সৰু কণ ছাত্ৰ ছাত্ৰীবিলাকেও এইফালে স্কুলত যাবলগীয়া হয়। আৰু কেইবাবাৰো নৌকাত দুৰ্ঘটনা ঘটিছে, আমি নাও দুৰ্ঘটনা হৈছে, সেইবিলাক আমি চাইছোঁ। এই সেনেকুৱা উচ্চমানৰ স্কুল কলেজ নাই। প্ৰাথমিক বিদ্যালয় 2-এখন আছে, বাকী হাইস্কুল চিকিৎসালয়তো নায়েই, চিকিৎসালয় নাই, একেবাৰেই নাই। আৰু আমি চৰকাৰক আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিম, যদি ভাৰতবৰ্ষৰ ৮০তম স্বাধীনতা দিৱস আমি কাইলৈ উদযাপন কৰিম, আমাৰ এটা গৌৰৱৰ বিষয়, কিন্তু এটা দুখৰো বিষয় যে ৮০টা বছৰ আমি পাৰ কৰি আছোঁ, কিন্তু অথচ আমি এখন দলং আমি পোৱা নাই। আমি এইখন ভাৰতবৰ্ষৰ যদি স্বাধীনতা পাইছোঁ, কিন্তু আমি পৰদিনৰ নিচিনাকৈ আমাৰ চলিবলগীয়া হয়। এনেকুৱা আজি দুখ আৰু পৰিতাপৰ বিষয়। আপোনালোকৰ জৰিয়তে মই সামগ্ৰিক পৰিৱেশ কেমেৰা সৈতে হাৰাধন চৰকাৰৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে বৃহত্তৰ নায়েৰ আলগা, আন্দাবাৰী আৰু আদি বিভিন্ন অঞ্চলৰ পৰা অহা লোকসকল এনেদৰে টুলুঙা নাৱেৰে প্ৰতিদিনে আহে। এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ কেমেৰা সৈতে হাৰাধন চৰকাৰৰ জৰিয়তে দেখুৱাইছোঁ, কাৰণ প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ উন্নয়ন কেনেধৰণৰ হৈছে, কাৰণ স্বাধীনতাৰ ৮০ বছৰ গৰকিলেও কিন্তু কোনো ধৰণৰ উন্নয়ন হোৱা নাই এই বৃহত্তৰ অঞ্চলৰ। ইতিমধ্যে ৰাইজে বহু অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত মই বাস্তৱ ছবি কেমেৰা সৈতে হাৰাধন চৰকাৰৰ জৰিয়তে এই মুহূৰ্তত দেখুৱালোঁ। এয়াই হৈছে প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰকৃত ছবি। নিশ্চয়কৈ